ভাল চিন্তা কৰি আহিছিলোঁ, কিন্তু আমাৰ মতৰ অলপ পাৰ্থক্য হোৱাৰ কাৰণে আজি আমি সমিতিখন গঠন কৰিব নোৱাৰিলোঁ। আমি দুইটা পক্ষ একেলগে হোৱাটো প্ৰথম বিচাৰিছোঁ। যদিহে কেন্দ্ৰীয় কমিটি দুইখনেই কনচেণ্ট দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে হ'ব। আৰু তথাপিতো আমি তেখেতসকলক কৈছোঁ যে সময়মতে আমি এখন সমিতি গঠন কৰিম, আৰু সেইখন সদৌ অসমো হ'ব পাৰে, অসম সত্ৰ মহাসভাও হ'ব পাৰে। গতিকে আমি সেইটোত কোনো নাই, দুইখনেই সমান আৰু দুইখনেই সত্ৰ মহাসভা কাম কৰি আছে। আমি কাকো নুই কৰা নাই এতিয়ালৈকে। কি নহওক, খামখেয়ালি জহত এইটো হৈছিলে, সেইটো আমি আজি দুখ পাইছোঁ আৰু খুব প্ৰকাশ কৰিছোঁ যাতে এইবিলাক হ'ব নালাগে। আৰু মাজুলী উন্নয়নৰ কাৰণে দুইখন সমিতিয়ে যত্ন কৰিব লাগিব। অসম সত্ৰ মহাসভাই কিন্তু মাজুলীৰ উন্নয়নৰ কাৰণে যথেষ্ট কৰিছিলে। আমি ভাবিছোঁ সদৌ অসম সত্ৰ মহাসভাইও মাজুলীৰ হৈ যথেষ্ট কৰিব বুলি ভাবিছোঁ। কৰিছিলোঁ। তেওঁলোকে আচলতে নিমন্ত্ৰণটোত যেতিয়া সদৌ অসম বুলি আছে, বহুতে অকণমান নিজৰ হেৰিটো মতামতটো পটককৈ চেৰাই পেলাই আহিবলৈ ইচ্ছা নকৰিলে। গতিকে সেইটো এটা কাৰণ হ'ব পাৰে। নিশ্চিতভাৱে এইটো এটা আকৌ পুনৰ আলোচনা হ'লে নিশ্চিতভাৱে আমাৰ এটা সমাধান এটা সূত্ৰ ওলাব। বা বিহুৰ পিছতে হওক বা পিছতেই হওক, আমি সকলোকে সামৰি আমি এখন মিটিং দিম, যাত সদৌ অসমো আহিব, অসম সত্ৰ মহাসভা বা সত্ৰীয়াসকলো আহিব। যিসকল বাদ পৰি আছে, আজীৱন সদস্যসকল আহিব, সাধাৰণ সদস্যসকল আহিব। আমি কৈ পেলাই মাজুলী পূৰ্ণাংগ সত্ৰনগৰী মাজুলী পূৰ্ণাংগ এখন যাতে অসম সত্ৰ মহাসভাৰ এখন সমিতি হয়, নামটো নকওঁ আৰু সদৌৱে হয় নে অসম সত্ৰ মহাসভা হয়, সেইখন অতি সোনকালে আমি গঠন কৰি একত্ৰিত পাৰিম আমি ভাবিছোঁ। আৰু আমি সেইখিনি কথা ক'বলৈ নাযাওঁ, কাৰণ ময়ো সদৌ অসম সত্ৰ মহাসভাৰ এগৰাকী উপসভাপতি আৰু সেইটো আমাৰ মহন্ত ডাঙৰীয়া এগৰাকী সম্পাদক। গতিকে আমি সেই অনুষ্ঠানৰ হৈ আহিছোঁ। গতিকে আমি দুভাগত বিভক্ত হোৱা ব্যৱস্থাটো আমি সম্পৰ্কত একো বক্তব্য আমি নাৰাখোঁ, কাৰণ আমি সদৌ অসম সত্ৰ মহাসভাৰে আহিছোঁ। গতিকে আমি সত্ৰ মহাসভাৰ সম্পৰ্কতো আমি বেয়াকৈ নকওঁ বা আমি আমাৰ সম্পৰ্কতো আমি ক'ব নোখোজোঁ। আমি যিহেতু আমি এটা সংগঠন লৈ আহিছোঁ, আমাৰ এখন সংবিধান আছে, এখন পঞ্জীকৃত সংবিধান আছে। গতিকে আমি সেই অনুসৰি আমি এখন সমিতি গঠন কৰাৰ উদ্দেশ্য লৈ আহিছোঁ। গতিকে আমি সেই সম্পৰ্কত আমি বেলেগ বিলাককো অলপ ক্ষতি কৰিছে এই কথাটোৱে, সেইটো মানে একত্ৰিত হ'ব পাৰিবগৈনে? চাওক, সেইটো কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত লাগিব, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, যিখন সমিতি আছে, দুইখনৰ সমিতিৰ নিশ্চয় সুচিন্তা হ'লে মই ভাবোঁ নিশ্চয় একত্ৰীকৰণত অসুবিধা নাথাকিব। কিন্তু আমাৰ চিন্তা মানে পজিটিভ হ'ব লাগিব, তেতিয়াহে আমি ভৱিষ্যতে আগবাঢ়িব পাৰিম। ঐতিহাসিক গড়মূৰ সত্ৰত আজি গড়মূৰ সত্ৰাধিকাৰ ভৱানন্দদেৱ গোস্বামীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। আমি সদৌ অসম সত্ৰ মহাসভাই এখন পূৰ্ণাংগ সমিতি ইয়াত গঠন কৰাৰ উদ্দেশ্যে আমি ইয়াত উপস্থিত হৈছিলোঁ। ৰাইজৰ মাজত আলাপ আলোচনা হ'ল, আৰু ইতিমধ্যে আপোনালোকে জানে যে সদৌ অসম সত্ৰ মহাসভাই বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে সভাত আলোচনা কৰিছোঁ, তথাপিও আপোনাক কওঁ, ইতিমধ্যে উন্নয়নমূলক কিছুমান কাম কৰিছে। তাৰ ভিতৰত ধৰক এখন বিশ্ববিদ্যালয় ইতিমধ্যে সত্ৰ মহাসভাই পতাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে বহুখিনি আগবাঢ়িছে। হয়তো এটা বছৰৰ পিছতে বিশ্ববিদ্যালয়খনৰ কাম কাজ আৰম্ভ হ'ব। আৰু ইতিমধ্যে কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ ওপৰত 2খনকৈ ইণ্টাৰনেশ্যনেল ছেমিনাৰ অনুষ্ঠিত হৈছে। ইয়াৰ পিছতো কটক বিশ্ববিদ্যালয়ত এখন ছেমিনাৰ অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আই কনকলতা আমাৰ এটা মহিলা তীৰ্থ এটা অনুষ্ঠান আছে, ভগ্নী সংগঠন, সেইটো ইতিমধ্যে কেইবাখনো ছেমিনাৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিছে। ইয়াৰ পৰা ৰাম বিজয় ভাওনা নি আমাৰ দিল্লীত প্ৰদৰ্শন কৰা হৈছে, আৰু ভাৰতবৰ্ষৰ বাহিৰেও বিভিন্ন মানুহে তাত যোগদান কৰিছে। গতিকে আজি আমাৰ ৰাইজৰ যিটো মতামত, সেই মতামতৰ সাপেক্ষে আপোনালোকক জনাইছোঁ যে আমাৰ সদৌ অসম সত্ৰ সভাৰ এখন সমিতি গঠন কৰাৰ উদ্দেশ্যে পৰ্যাপ্ত পৰিমাণৰ উপস্থিতি নোহোৱাৰ বাবে তেখেতসকলে এটা পৰামৰ্শ দিলে, আশা কৰিলে যে অতি সোনকালে এখন পূৰ্ণাংগ ভিত্তিক সমিতি গঠন কৰিবৰ কাৰণে এখন ৰাজহুৱা সভা বা সাধাৰণ সভা আহ্বান কৰা হ'ব। তাতেই আমাৰ উপস্থিতি তেখেতসকলে কামনা কৰিছে, আৰু লগতে সভাখনিতে তেখেতসকলে এখন সমিতি পূৰ্ণাংগ ৰূপত গঠন কৰাৰ বাবে পোষকতা কৰিছে। গতিকে আমি আশা কৰোঁ
তেখেতসকলৰ যি পৰামৰ্শ সেই পৰামৰ্শৰ ভিত্তিত সভাখন অনুষ্ঠিত কৰি ভৱিষ্যতৰ কালছোৱাত তেখেতসকলে এটা সমিতি গঠন কৰি আমাৰ সত্ৰসমূহক আগবঢ়াই নিয়াৰ লগতে বাকী যিসকল জনগোষ্ঠীৰ লোক আছে সেইসকলকো অন্তৰ্ভুক্ত কৰি অনুষ্ঠানটোক আগুৱাই লৈ যাব সেইটো আশা প্ৰকাশ কৰিছোঁ। আৰু এইটোৰ লগতে আশা কৰোঁ যাতে আমাৰ যিটো পূৰ্বাপৰ ৰীতি নীতি সেইখিনিও যাতে ইয়াৰ বাহাল ৰখাত আমাৰ যাতে অসুবিধা নহয় সেইটো আমি চিন্তা চৰ্চা কৰিব লাগিব। আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে আমি চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব। এইখিনিকে আশা কৰি আজি আচলতে আমি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ আৰু এই সভাত সেই সিদ্ধান্ত আপোনালোকক আমি অৱগত কৰিছোঁ। আমি পাইছোঁ নহয় আমি আলোচনাটো কৰিছোঁ বাৰু ঠিক আছে বাৰু আমি আলোচনাতে কৰিছোঁ বাৰু দেই ভাবিছোঁ আমি বিশেষ আলোচনাৰ কাৰণে উপস্থিত হৈছোঁ। আপোনালোকে জানে যে আমাৰ অসম সত্ৰ মহাসভা এটা বিশেষ কাৰণত দুভাগ হ'ল। এভাগৰ নাম হ'ল পদৌ সত্ৰ মহাসভা, এভাগৰ নাম হ'ল অসম সত্ৰ মহাসভা। সকলো ঠিকে আছিলে, মাজুলীত আকৌ এটা বিশেষ কাৰণত জুবিন গাৰ্গৰ এটা বিশেষ কাৰণত